অসমৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে 267 MT জৈৱিকভাৱে বিশ্ব বজাৰলৈ গৈছে। বিদেশলৈ অসমৰ ৰঙা চাউল পোনপ্ৰথমবাৰৰ বাবে বিদেশলৈ ৰপ্তানি অৰ্গেনিক ৰঙা বাওধান। দেশৰ লগতে মধ্য এছিয়া আৰু ইউৰোপ মহাদেশৰ বিভিন্ন দেশলৈ ৰপ্তানি হ'ব বাওধান। অসম তথা অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ। উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগ অসমৰ অধীনৰ মাজুলী এগ্ৰ অৰ্গেনিক কৃষক উৎপাদক লিমিটেডৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত মধ্য এছিয়া ইউৰোপ মহাদেশৰ বিভিন্ন দেশলৈ মাজুলীত উৎপাদিত ৰঙা বাওধান ৰপ্তানি কাৰ্যসূচীৰ শুভ উদ্বোধন। IVC এগ্ৰভেট প্ৰাইভেট লিমিটেডে মাজুলীৰ উৎপাদিত ৰঙা বাও চাউল ৰপ্তানি কৰি নি ৰিজেভ নামেৰে বিশ্বৰ বজাৰত উপলব্ধ কৰাব। আৰু আমি মানে বিশ্ব বজাৰত এটা ব্ৰেণ্ড বনাই পেলাই জৈৱিকভাৱে পঠাবলৈ আমি চেষ্টা কৰিম। IVC এগ্ৰভেট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে মাজুলীৰ 1000 কৃষকৰ পৰা ক্ৰয় কৰিছে 260 মেট্ৰিক টন ধান। শুকুৰবাৰে মাজুলীৰ পৰা 250 কুইণ্টেল ধান হাৰিয়ানালৈ নিয়াৰ ব্যৱস্থা কৰিছে IVC এগ্ৰভেট প্ৰাইভেট লিমিটেডে। IVC এগ্ৰভেট প্ৰাইভেট লিমিটেড হয় চাউল নহয় ধানটো নিব। ধানটো তেওঁলোকে প্ৰচেছ অৰ্গেনিক এটা মিল আছে, মিলত প্ৰচেছ কৰি পেলাই তেওঁলোকে নিজে ব্ৰেণ্ড বনাই চেল কৰিব। কিন্তু আমি এনেকুৱা এটা ভাবিছোঁ অহা বছৰত আমি নিজাববীয়াকৈ এটা ব্ৰেণ্ড বনাই পেলাই আমি বিশ্ব বজাৰত মানে নিজৰ এই মানে অলৰেডি ইনষ্টলেশ্যন প্ৰচেছত আছে, ইনষ্টলেশ্যন হ'বই। 2026 বৰ্ষত 1000 মেট্ৰিক টন ধান ৰপ্তানি কৰাৰ লক্ষ্য কোম্পানীটোৰ। ৰঙা বাওধানৰ প্ৰতি কুইণ্টেলৰ মূল্য 3465 টকাত মাজুলীৰ পৰা বিক্ৰী কৰিছে কৃষকে। এই প্ৰক্ৰিয়াৰ জৰিয়তে মাজুলীৰ কৃষকসকল ধান বিক্ৰী কৰি লাভৱান হৈছে বহু পৰিমাণে। পতাকা দাঙি ৰঙা বাওধানৰ ৰপ্তানি কাৰ্যৰ শুভ উদ্বোধন কৰে মাজুলী জিলাৰ আয়ুক্ত, বিধায়ক, আৰক্ষী অধীক্ষকৰ লগতে FPCৰ বিষয়ববীয়া আৰু কোম্পানীটোৰ বিষয়ববীয়া আৰু কৃষকসকলে। আমি মূল্যটো একো বুজি পোৱা নাযায়। এই বাওধানে যে বিশ্ব দৰবাৰত আজি জিলিকি উঠিছে, এয়ে মই খুব আনন্দিত। আৰু মই এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ উঠি অহা যুৱকসকলক যাতে সংস্থাপিত কৰিব পাৰোঁ, এইটোৱে মোৰ উদ্দেশ্য। কাৰণ এতিয়া আমি দেখিছোঁ যিবোৰ আমাৰ যুৱকসকলে বিয়া পতাৰ পিছত পৰিয়াল পোহপাল কৰিব নোৱাৰি কেৰেলা হায়দৰাবাদলৈ গুচি যায় আৰু তাতে প্ৰায়বোৰ মায়ে 2-3টাকৈ মৃত্যুবৰণ কৰিবলগীয়া হয়। আৰু তেখেতসকলক মই কৈছোঁ এগ্ৰিকালচাৰ ক্ষেত্ৰত আমি সংস্থাপিত কৰিব লাগে। আৰু এইবাৰ আমি কৰি চাইছোঁ কেইবাটামান জেগাত, চিৰামত কৰি চাইছোঁ আৰু বিভিন্ন জেগাত আমি কৰি আমি দেখা পাইছোঁ যে আমাৰ এগ্ৰিকালচাৰ ছেক্টৰ যথেষ্ট উপকৃত হৈছে আৰু উপকৃত হ'ব। বিশ্বৰ বজাৰলৈ মাজুলীৰ ৰঙা চাউল ৰপ্তানিৰ বাবে কৃষকসকলৰ মন সুখানুভূতিৰে ভৰি পৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।